সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ দাদাগিৰি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত নগাই কাটিলে গছপুলি ভাঙি থৈ গ'ল বন বিভাগে লগোৱা বননীকৰণৰ ফলক নাগালেণ্ডৰ কৰবস্তি ৰুচান ভিলেজকে ধৰি বহুকেইখন গাঁৱৰ সহস্ৰাধিক নগালোকে ২০খন বাহনেৰে আহি প্ৰৱেশ কৰে ৰেংমা সংৰক্ষিত বনাঞ্চলত ৩-৪ হাজাৰমান পুলি নষ্ট কৰি পেলালে চিষ্টেম নহ'লে মানে মানুহ ১৫০ আৰু ২০০মান আহিছিল বনাঞ্চলখনৰ সোণাৰীবিল বিদ্যাপুৰ খেৰবাৰী পিঠাঘাটকে ধৰি যিসমূহ স্থানত অসম চৰকাৰে উচ্ছেদ অভিযান চলাই বৃক্ষ ৰোপণ কৰিছিল সেই ঠাইত তাণ্ডৱ চলাইহি নগালোকে বন বিভাগে নতুনকৈ ৰোপণ কৰা গছপুলিসমূহ কাটি তহিলং কৰে নগাই কম হ'লে ৬০-৭০খন গাড়ী আহি পেলাই ফটকে ইয়াত ৰখাই পেলাই আমাৰ কামকেইটা বন্ধ কৰি দিলে কাম বন্ধ কৰাৰ পৰা পিছত সিহঁতি নিজে পুলিকেইটা কাটিলে আমাকো এইফালে মাতিলে ইয়াত মাতি পেলাই কৈছে পুলি কাট কৈছে আমি কিন্তু কটা নাই পুলিটো সিহঁতি নিজে কাটিলে আমাৰ দাকেইটা লৈছিলে সিহঁতি কিছুমানক এনে বন্ধুক আনি পেলাই অলপ দুখাইছে কাম কৰিবি নহ'লে বন্ধুবোৰক মাৰিব এনেকৈ আৰু ভিডিঅ' কৰিব দিয়ে আমাক কাকো তাৰপৰা আমাক একো কোৱা নাই তাৰপৰা সিহঁতি নিজে ফটকৈ গুচি গ'ল এনেই ২০ মিনিটমান আছিলে সিহঁতি ইয়াত তাৰপৰা গুচি গ'ল হয় অসম চৰকাৰে লগাইছিলে এইখিনি কাটিব আপোনাৰ আমাৰ এইখিনি ৮০০মান আছিলে সিফালে আগফালে আছিলে সিফালেও আছিলে ৮০০মান এনেই ৩-৪ হাজাৰমান পুলি সিহঁতি নষ্ট কৰি পেলালে আনহাতে অঞ্চলসমূহত থকা বহুকেইটা পৰিত্যক্ত গৃহত অগ্নিসংযোগ কৰে নগাই ঘটনা সংঘটিত হোৱাৰ পাছতহে গা লৰিল সৰুপথাৰ সমজিলা প্ৰশাসনৰ লগতে सीआरपीएफ आज ऑफिसर्स की मीटिंग हो रही है उसके बाद आपको सब चीज क्लियर कर दी जाएगी हम लोग पूरी सख्ती से काम कर रहे हैं और अच्छे से कर रहे हैं ठीक है और किसी भी तरह से कोई भी कोताही नहीं बरती जाएगी आपको बता देते न्यूट्रल फोर्सेस का रोल कभी भी संदेहजनक नहीं हो सकता इतना आप जानिए किसी का भी नहीं हो सकता हम आपको बता देते हैं ये आप क्लियर रखें সীমান্তত নগাৰ উপদ্ৰৱক লৈ অসমৰ দল সংগঠনৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ এতিয়া আসলে সীমান্তবাসী ৰাইজ ভয়ত শংকিত হৈ আছে যে চৰকাৰখনৰ যেটো আসলে যেনে ধৰণৰ তেখেতলোকে কঠোৰ ব্যৱস্থা হ'ব লাগিছিল বা কঠোৰ পদক্ষেপ ল'ব লাগিছিল পদক্ষেপ নোলোৱাৰ বাবে অসমৰ আসলে সীমান্তবাসী ৰাইজ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত হোৱা নাই ৰাইজ আসলে শংকিত হৈ আছে আৰু ৰাইজক আসলে জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সীমান্তৰ সি সেক্টৰৰ সেক্টৰ কমান্ডেন্ট ইউথুলিউ নিউমাইৰ উপস্থিতিতে উপদ্ৰৱ চলাই নগালোকে ইউথুলিউ নিউমায়ে নগা লোকসকলক নিৰাপত্তা দি ৰেংমা সংৰক্ষিত বনাঞ্চললৈ লৈ যোৱাৰো অভিযোগ উত্থাপন হৈছে आप वो बोले कैसे अरे भाई साहब ऐसा मत करो नहीं ऐसा तो करना पड़ेगा आप लोग बार-बार वो कर रहे हैं और हम लोग का भाई साहब ऐसा मत करो ठीक है नहीं आप लोगों से इतना आदमी कैसे आ पाए आप बीए में आपका रोल नहीं है क्या घर में देयर इज अ मीटिंग ओके एट 4 o'clock तो रिपीट हो रहा है बार-बार रिपीट हो रहा है बार-बार रिपीट आप लोग आदमी बार-बार रिपीट कर रहे हैं इतना आदमी कैसे आ सके 15 किलोमीटर दूर से वो तो आपको करना बोलना पड़ेगा कुछ तो बोलिए सर अरे वी आर मीटिंग एट 4 PM सर कल तो मीटिंग हो रहा है बार-बार मीटिंग हो रहा है উৰিয়ামঘাটৰ সোণাৰীবিল উচ্ছেদৰ পাছতে প্ৰথম পৰ্যায়ত ১৫,০০০ উৰিয়াম গছৰ পুলি ৰোপণ কৰিছিল অসম চৰকাৰে অসম চৰকাৰৰ বিশেষ মুখ্য সচিব MK যাদৱ গোলাঘাটৰ জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী আয়ুক্তৰ নেতৃত্বত বনাঞ্চলখনত আৰম্ভ হৈছিল বৃক্ষ ৰোপণৰ কাম কিন্তু নগাই গছপুলিসমূহ কাটি তহিলং কৰাৰ পাছতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকা অসম লাইভ 24